আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে, প্ৰাইভেট বিজনেছ আহিছে। তেওঁলোকে চৰকাৰৰ পৰা PSU বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি, আমাক PSU দিব লাগে। বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে। এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশ্যন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব। অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক, আমি PSU দিম, কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব। তাৰমানে ইট উইল বি পেইড PSU, কিন্তু পেইড PSU হলেও সকলোৱে নাপায়, যাৰ থ্ৰেট আছে, ভাবুকি আছে জীৱনৰ প্ৰতি, তেওঁলোকেহে পাব। আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে, প্ৰাইভেট বিজনেছ আহিছে। তেওঁলোকে চৰকাৰৰ পৰা PSU বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি, আমাক PSU দিব লাগে। বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে। এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশ্যন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব। অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক, আমি PSU দিম, কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব। তাৰমানে ইট উইল বি পেইড PSU, কিন্তু পেইড PSU হলেও সকলোৱে নাপায়, যাৰ থ্ৰেট আছে, ভাবুকি আছে জীৱনৰ প্ৰতি, তেওঁলোকেহে পাব। আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে, প্ৰাইভেট বিজনেছ আহিছে। তেওঁলোকে চৰকাৰৰ পৰা PSU বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি, আমাক PSU দিব লাগে। বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও PSU বিচাৰে। এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশ্যন থাকে তেওঁ আমাক PSUৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু PSU জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব। অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক PSU দিয়ক, আমি PSU দিম, কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব। তাৰমানে ইট উইল বি পেইড PSU, কিন্তু পেইড PSU হলেও সকলোৱে নাপায়, যাৰ থ্ৰেট আছে, ভাবুকি আছে জীৱনৰ প্ৰতি, তেওঁলোকেহে পাব।